সকলোকে স্বাগতম জনাইছোঁ ৰঞ্জিতাছ কিটচেনৰ আন এটি ৰেচিপিলৈ। আজিৰ ৰেচিপিটো হৈছে পনীৰ কাঠি ৰোল। এইটো খুব সহজতে বনাব পাৰি, সকলো ল'ৰা ছোৱালীয়ে খাই ভাল পায়। এইটো এটা টিফিন ৰেচিপিও হয়, আপোনালোকে এইটো টিফিনত দিব পাৰিব। আহক এতিয়া ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। এতিয়া এটা বাউলত মই একাপ ময়দা আৰু একাপ ৰঙা আটা লৈ লৈছোঁ। তাত নিমখ আৰু ৰিফাইন দি খুব ভালকৈ মিলাই ল'ম। মিলাই লৈ পেলাই ইয়াত নৰ্মেল ৰুম টেম্পাৰেচাৰ পানী দি পেলাই মই অকণমানকৈ দি মঠি থাকিম। আপোনালোকে নিজৰ জোখ অনুসাৰে আপোনালোকে দিব পাৰে, কাৰণ কোৱান্টিটি কম বেছি আপোনালোকৰ হ'ব পাৰে যিহেতু আটাৰ আৰু ময়দাৰ। সেইটো কাৰণে আপোনালোকে নিজে আন্দাজ কৰি পেলাই পানীটো দিব, অকণমানকৈ দিব, তেতিয়া আপোনালোকে গম পাব। এয়া চাওক, আটাটো খুব ধুনীয়াকৈ মঠি লৈছোঁ আৰু এইটো খুব টানো হ'ব নালাগিব আৰু একেবাৰে চফ্টো হ'ব নালাগিব, যেনেকৈ পৰাঠা বনায়। আৰু মই আজি এইটো আপোনাৰ লাচ্ছা পৰাঠাত ৰোলটো বনাম। আপোনালোকে নৰ্মেল পৰাঠাটো বনাব পাৰে, কাৰণ টিফিনৰ কাৰণে যদি আপোনালোকৰ লৰালৰি হয় ৰাতিপুৱা, আটাটো মঠি থ'লে ৰাতিপুৱা আপোনালোকে পৰাঠা বনায়ো তাত ৰোলটো কৰিব পাৰে। মই আজি এইটো লাচ্ছা পৰাঠাত কৰি দেখুৱাম, যেনেকৈ বনাই আপোনালোকে খালি বনাব পাৰিব। এইখিনি মই ধুনীয়াকৈ মঠি ল'লোঁ। মঠি লৈ পেলাই এইটো অকণমান সময়ৰ কাৰণে 15 মিনিট মই ৰেষ্ট কৰিবলৈ দিম। এতিয়া মই আনফালে ষ্টাফিংটো বনাই ল'ম। এইখিনি মই ভেজিটেবলছ লৈছোঁ, কি লৈছোঁ, কেনেকৈ লৈছোঁ আপোনাক মই দিওঁতে কৈ যাম। এতিয়া কেৰাহীত এখন মই তেল দি পেলাই তেলটো অকণমান গৰম হ'বলৈ দিছোঁ। তেল 2 চামুচ, টেবুল চামুচেৰে মই 2 চামুচ দিছোঁ। ইয়াতে মই আদা আৰু নহৰু সৰু সৰুকৈ কাটি পেলাই দি লৈছিলোঁ। তাৰপাছতে এই পিঁয়াজখিনি দিম। পিঁয়াজখিনি অকণমান ভজাৰ পিছতে যিখিনি পাচলি মই কাটি থৈছিলোঁ, বন্ধাকবি, কেপচিকাম, গাজৰ, গোটেইখিনি মই ভালকৈ দি পেলাই এবাৰ লৰাম আৰু অকণমান তাতে মই নিমখ দি দিম। আৰু এটা কথা, এইখিনি বহুত বেছি ভাজিব নালাগে। আৰু মোৰ ৰোল কোৱান্টিটি কম কাৰণে মই ষ্টাফিং কমকৈ বনাইছোঁ। আপোনালোকে সেইটো অনুসৰি আপোনালোকে বনাই ল'ব পাৰিব। ইয়াত মই ভালকৈ গেছটো খালি চিমত দি পেলাই লৰাই আছোঁ, যাতে চব ভেজিটেবলছখিনি জ্বলি নাযায়। ইয়াতে মই 2 চামুচ টমেট' চচ আৰু 2 চামুচ মই গাৰ্লিক চাটনি দিছোঁ। মই আগৰ ৰেচিপিত মই দি থোৱা আছে গাৰ্লিক চাটনিটো, দি পেলাই খুব ধুনীয়াকৈ ইয়াত মিক্স কৰিছোঁ। আৰু ইয়াতে পনীৰ দি পেলাই এতিয়া মই গোটেই ষ্টাফিংখিনি বনাই লৈছোঁ। আনফালে মই এতিয়া এই আটাটো যিটো ৰেষ্ট কৰিবলৈ থৈছিলোঁ, এইটো আকৌ এবাৰ ভালকৈ আকৌ মঠিলোঁ। মঠি পেলাই মই যেটা ৰোলখিনি ৰেডি কৰি ল'ম, পৰাঠাখিনি ৰেডি কৰি ল'ম। আপোনালোকে ধৰিব পাৰিছে ইয়াত মোৰ 3টা পৰাঠা হ'ব। চ' মই সেইটো অনুযায়ী ষ্টাফিংখিনিও তেনেকৈ ৰেডি কৰিছোঁ। এয়া মই ধুনীয়াকৈ এইটো এতিয়া বেলি ল'ম। যিহেতু এতিয়া এইটো আকৌ পৰাঠা কৰিব লাগিব, প্লেটছ দিব লাগিব, তো সেইকাৰণে আপোনালোকে কোনো এনেকুৱা কথা নাই যে শ্বেপটো চাৰ্কেল হ'বই লাগিব। এইখিনি মই বেলি ল'লোঁ। এতিয়া অকণমান ৰিফাইন দি পেলাই ভালকৈ সকলোখিনি মিলাই ল'ম। এইখিনি ভাল দেখিছে, ইয়াতে অকণমান ময়দা ছটিয়াই ল'লোঁ। আৰু এতিয়া মই এইটো ধুনীয়াকৈ এটা প্লেটছকৈ বনাই যাম। আপোনালোকে এবাৰ ভালকৈ চাই ল'ব। ৰোলটো আপোনালোকে ডাঙৰকৈ বনাওঁ বুলি ক'লেও বনাব পাৰে, কিন্তু মই টিফিনৰ চাইজত বনাইছোঁ, যাতে টিফিনত দিবলৈ সুবিধা হয়। সেইটো আপোনালোকৰ নিজৰ ওপৰত কথা। এতিয়া এনেকৈ প্লেটছ দি পেলাই মই এটা ছাইডৰ পৰা চাৰ্কেল কৰি আৰু আনটো ফালে এনেকৈ ভৰাই দিছোঁ। তেনেকৈ মই আনকেইটাও কৰি লৈছোঁ। কৰি পেলাই এতিয়া মই এইখন অকণমান ময়দা দি দুইফালে মেলি দিছোঁ। আপোনালোকে এতিয়া ধৰিব পৰা নাই, কিন্তু বনোৱাৰ পিছত ধুনীয়াকৈ প্লেটছখিনি লাচ্ছা পৰাঠা যিটো এনেকৈ জালিকৈ ওলাই যায়, সেইটো ওলাই যাব। এইখিনি এতিয়া কৰি লৈছোঁ আৰু বাকীকেইটাও মই তেনেকৈ বেলি লৈছোঁ।
আৰু এইটো আপোনালোকে একেবাৰে মই কৈছোঁৱেই নৰ্মেল পৰাঠাকে বেলিও আপোনালোকে এইটো এনজয় কৰিব পাৰিব আৰু সকলোৱে টিফিনত হওক ইভিনিং স্নেক্স হিচাপে যেতিয়াই মন যায় আপোনালোকে খাব পাৰিব। এইখিনি মই এতিয়া ৰোলটো বেলি ল'লোঁ, বেলি পেলাই এতিয়া ইয়াতে মই পৰাঠাখিনি বনাম। এখন টাৱা গৰম কৰি লৈ পেলাই মই দুইটা চাইডে ভালকৈ সেকি ল'ম। সেকি লৈ পেলাই খালি ভালকৈ টাৱাখন গৰম হ'ব লাগিব দুইটা চাইডে। গৰম নহ'লে অকণমান সময় লাগে আৰু যদি টাৱাখন গৰম হৈ থাকে পটাপট পৰাঠাকেইটা হৈ যায়। চ' অকণমান ৰিফাইন দি পেলাই চাৰিওফালে এইখিনি বনাই ল'ম। পৰাঠা গোটেইকেইটা আপোনালোকে একেলগতে এবাৰ বনাই ল'ব, তাৰপিছতে ষ্টাফিংটো কৰিবলৈ পটাপট হৈ যায়। আৰু এয়া চাওক দুইফালে ধুনীয়াকৈ পৰাঠাখন হৈ গৈছে। তেনেকৈ মই গোটেইকেইখন পৰাঠা বনাই লওঁ একেলগতে, তাৰপাছত মই তাতে ষ্টাফিংখিনি দি দিম। অলমষ্ট তিনিখন হৈয়ে গৈছে আৰু এয়া তিনিখন মোৰ এতিয়া হৈ গ'ল। এতিয়া চাব আপোনালোকক মই দেখুৱাম এইটো লেয়াৰ ইমান ধুনীয়াকৈ লেয়াৰ হৈ গৈছে, ধৰিব পাৰিছেনে? আৰু সেইটোৱে এই লাচ্ছা পৰাঠা বুলি ক'লে এনেকুৱা হয় সাধাৰণতে। আৰু আপোনালোকে সেইকাৰণে নৰ্মেল পৰাঠাটো যদি কৰে নৰ্মেলি বেলি পেলাই আপুনি কৰিব পাৰিব। এতিয়া এইখিনি ষ্টাফিংখিনি দি দিছোঁ। ষ্টাফিংখিনি আপোনালোকৰ নিজৰ মনৰ ওপৰত কথা। চচটো মই টমেট' চচ আৰু মেয়নিজ দিছোঁ কাৰণ এক নম্বৰ কথা এইটো জ্বলা নহয় আৰু ল'ৰা ছোৱালীক খুব ভাল পায় খাবলৈ। ষ্টাফিংটো নিজৰ ওপৰত আৰু যি ভেজিটেবলছ দিয়ে আপোনালোকে দিব পাৰে ষ্টাফিঙত। আৰু তেতিয়া ৰোল বুলি ক'লেও চব ল'ৰা ছোৱালীয়ে ভালো পায় আৰু ষ্টাফিংখিনি তাত গুচি যায়, ভেজিটেবলছখিনি খাই দিব পাৰে। চ' এনেই তাহাঁতি ভেজিটেবলছ খাবলৈ একেবাৰে যিহেতু মন নকৰে, এইটো এটা খুব ভাল উপায় তাহাঁতক ভেজিটেবলছ খোৱাৰ। সকলোখিনি এটা মিলত সোমাই যায়। আৰু মেয়নিজ আৰু চচটো আপোনালোকে ইচ্ছা যদি চিলি চচ দিওঁ বুলি ক'লেও দিব পাৰে। যেনেকুৱা ধৰণৰ গাৰ্লিক চাটনিটো মই যেনেকৈ ষ্টাফিঙত দিছিলোঁ, খাবলৈ বিৰাট ভাল হয়, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। আৰু এইটোত মই অকণ ওপৰত মেয়নিজ দি দিছোঁ। আৰু ল'ৰা ছোৱালীয়ে মেয়নিজ বুলি ক'লে এনেও ভাল পায়, কেতিয়াও বেয়া নাপায় আৰু এইটো খুব ধুনীয়াকৈ সিহঁতি খাই দিয়ে। আৰু টিফিনত পটককৈ হৈ যায় যদি আপুনি আটাটো আগতে মঠি থয়। এয়া মোৰ এতিয়া 3টা কাঠি ৰোল ৰেডি হৈ গ'ল আৰু মই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। আৰু মোৰ চেনেলটো প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।